জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যি সময় কেতিয়াও পৰিৱৰ্তন হ'বলৈ নিবিচাৰে। মনৰ দুখৰ কথা ক'বলৈ গ'লে তেনেকুৱা দুখ একো নাই, কিন্তু কথাটো হ'ল যে কেতিয়াবা মানুহে এনেকুৱা আৱেগত পৰি যায় যিটো আৱেগ নেকি বেলেগ কাকো শ্বেয়াৰ কৰিব নোৱাৰি আৰু নিজৰ মনৰ ভিতৰতো ৰাখিব নোৱাৰি। চ' ডেট মই এইখিনি ক'বলৈ বিচাৰিছোঁ যে মানুহ সদায় চিম্প্লিচিটিত থাকিব লাগে, মানুহৰ লগত মিলি থাকিব লাগে, এজনৰ কথা আনজনক লগাব নালাগে। কাৰণ এই যিটো দুনিয়া, এই দুনিয়াত কৰোৰ মানুহ আছে ভাই। চ' গতিকে কোনজন মানুহৰ লগত কেতিয়া কি হয় ক'ব নোৱাৰি। চ' সেই হিচাপে মানুহে সদায় সৎ আচৰণ ব্যৱহাৰ কৰিব লাগে আৰু সকলো সময়ত মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰিব লাগে। চ' আপোনালোকে নিজেও জানে আপোনালোকে যে মানুহ আজি আছে কালি নাই, কাৰ ক'ত কেনেকুৱা কি হ'ব ক'ব নোৱাৰি। চাওক, আজি পাৰ্কত আহিছোঁ মই, পিছফালে চাওক মানুহ ফুৰি আছে, মোৰ ইফালে চাওক মানুহ ফুৰি আছে। চ' মই অকলে আছোঁ, অকলে থাকিবলৈ চেষ্টা কৰক। অকলে থাকিলে মনটো ভাল লাগে, মোৰ ভাল লাগে। বহুতে কয় নহয় যে অকলে পাৰ্কত যাব নোৱাৰি, অকলে চিনেমা হলত যাব নোৱাৰি, অকলে ৰেষ্টুৰেণ্টত যাব নোৱাৰি। চ' তেনেকুৱা কথা নহয়, সকলো কথা হৈছে নিজক লৈ। এতিয়া মই যদি যাব পাৰোঁ, মই যদি ৰেষ্টুৰেণ্টত খাব পাৰোঁ অকলে, মই যদি চিনেমা হলত অকলে চিনেমা চাবলৈ পাৰোঁ, তেতিয়াহ'লে কি আৰু কি ভাই। চেষ্টা কৰক জীৱনত অকলে থাকিবলৈ, নিম পাতৰ নিচিনা থাকক, সুস্থ থাকিব, ভাল থাকিব, জীৱনত ছাকচেছফুল হ'ব, আগবাঢ়ি যাব পাৰিব। আৰু যদি বেলেগৰ নিচিনা লেতেকা পেতেকা হৈ থাকে ন, জীৱনত আগবাঢ়াটো দূৰৰ কথা, ছাকচেছফুলটো দূৰৰ কথা, এভৰিও খোজ কাঢ়িব নোৱাৰিব। ডেটছ দ্য পইণ্ট। তো সকলো সময় সুৰক্ষিত থাকক, ভালে থাকক। জয় জুবিন দা, জয় অসম। চবেই যাতে ভালো থাকে, এইটো মোৰ ক'ব লগা আছিল। কাৰো লগত কাৰো হিংসা যাতে নকৰে কোনেও, আৰু নিজৰ কৰ্মৰত জীৱনত নিজক ভাল কাম কৰি যাওক, জীৱনত ছাকচেছ হওক, এইটো আশা থাকিল। জয় জুবিন দা।